মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি লৈ আহিছোঁ ক্লাছ 10ৰ এৰাবিক ছাবজেক্টৰ প্ৰশ্নসমূহ, যিবিলাক ষ্টুডেণ্টে এইবাৰ ফাইনেল পৰীক্ষা দিব তেখেতসকলৰ বাবে আমি লৈ আহিছোঁ ফাইনেল কোৱেশ্যনসমূহ। অৰ্থাৎ যিসকল ষ্টুডেণ্টে এইবাৰ ফাইনেল পৰীক্ষা দিব আৰু তেখেতৰ ফাইনেল পৰীক্ষা এইটো অনুষ্ঠিত হ'ব 2026 ফেব্ৰুৱাৰী মাহত। আৰু আমি আলোচনা কৰিম এইটো হ'ল 2016 পৰা 2025লৈকে যিবিলাক ফাইনেল কোৱেশ্যন পৰীক্ষাত আহিছে, এইবিলাক কোৱেশ্যনৰ পৰা কোৱেশ্যনসমূহ আমি আলোচনা কৰিম। আৰু এই গোটেইবোৰ কোৱেশ্যনবোৰ আলোচনা কৰিবলৈ হ'লে সময়ৰ প্ৰয়োজন হ'ব, গতিকে আমি এইটো পাৰ্ট ৱাইজত এইটো লাহে লাহে আলোচনা কৰিম। গতিকে আপোনালোকে আমাৰ লগত থাকিলে গোটেই ভিডিঅ'বোৰ আপুনি চালে আপোনাৰ ফাইনেল পৰীক্ষাত এৰাবিক ছাবজেক্টৰ সুবিধা হ'ব। আৰু আমি কৈছোঁ আপুনি লেটাৰ পাব পাৰে, এইটো 100% চিয়'ৰ আছে। গতিকে গোটেইখিনি আলোচনা কৰিব লাগিব আৰু গোটেইখিনি ভালদৰে বুজিব লাগিব। আৰু যদি কাৰোবাৰ PDF লাগে বা ভিডিঅ'বোৰ যদি প্ৰয়োজন হয় কোৱেশ্যনবোৰৰ, তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব। কমেণ্ট কৰাৰ লগত আমি এইবিলাক ভিডিঅ' PDF ফাইলটো দি দিম। আহক আমি আলোচনা কৰিম। এইটো হ'ল SSLC ফাইনেল এক্সাম 2025 আৰু 26। আৰু ফাইনেল কোৱেশ্যনত যিবিলাক কোৱেশ্যন থাকে, এই গোটেইবোৰ কোৱেশ্যন আমি কেইটামান ভাগত আমি ভাগ কৰিছোঁ। এই ভাগবোৰ আমি লাহে লাহে আলোচনা কৰিম। এইটো প্ৰথমতে ইয়াতো আপোনালোকে চালে 16 পৰা 2025লৈকে যিবিলাক ফাইনেল কোৱেশ্যন আছে, গোটেই কোৱেশ্যনবোৰ আমি আলোচনা কৰিম। প্ৰথমতে যিটো আমি আলোচনা কৰিম এইটো হ'ল গল্পৰ পৰা প্ৰশ্নসমূহ। 2016 পৰা 2025লৈকে ফাইনেল পৰীক্ষাত যিবিলাক প্ৰশ্ন আহিছে গল্পৰ পৰা, এই গোটেইখিনি আমি আলোচনা কৰিম। তাৰপিছত আমি আলোচনা কৰিম পদ্যৰ পৰা প্ৰশ্নসমূহ গোটেইখিনি। আৰু প্ৰশ্নসমূহ আলোচনা কৰাৰ পিছত ইয়াৰ এনচাৰখিনিও আমি আলোচনা কৰিম, আপোনালোকে চাই থাকক। তাৰপিছত আমি আলোচনা কৰিম আৰবীৰ পৰা অসমীয়ালৈ অনুবাদ কৰা, অৰ্থাৎ আৰবীত থাকিব, এইটো অসমীয়াত লিখিব লাগিব ইয়াৰ অৰ্থ। তাৰপিছত আমি আলোচনা কৰিম পদ্যৰ পৰা ব্যাখ্যাসমূহ। পদ্যৰ পৰা যিবিলাক ব্যাখ্যা থাকে, এই ব্যাখ্যাসমূহ আমি আলোচনা কৰিম। ইয়াৰ পিছত আমি আলোচনা কৰিম গল্পৰ পৰা খালী ঠাইসমূহ। গল্পৰ পৰা যিবিলাক খালী ঠাই থাকে, এই খালী ঠাইসমূহ আমি আলোচনা কৰিম। তাৰপিছত আমি আলোচনা কৰিম গল্পৰ পৰা শুদ্ধ আৰু অশুদ্ধসমূহ। গল্প যে থাকে, পাৰ্টবিলাক যে আছে, পাৰ্টৰ পৰা এটা লাইন তুলি দিয়ে আৰু তোমালোকক কোৱা হ'ব যে লাইনটো সঁচা নে মিছা। যদি সঁচা অৰ্থাৎ শুদ্ধ যদি হয় তেনেহ'লে ৰাইট চিন দিব, আৰু যদি ভুল হয়, অশুদ্ধ হয়, তেনেহ'লে এইটো কাটা চিন বা পূৰণ চিন দিব লাগিব। এইটো আলোচনা কৰিম। তাৰপিছত আমি আলোচনা কৰিম বিপৰীত আৰু সমাৰ্থক শব্দসমূহ। বিপৰীত আৰু সমাৰ্থক শব্দসমূহ আলোচনা কৰিম। ইয়াৰ পিছত আমি আলোচনা কৰিম ওলট পালটকৈ দিয়া আছে শুদ্ধকৈ বা সঠিককৈ লেখা। অৰ্থাৎ এটা লাইন তুলি দিয়া থাকিব, লাইনটোত শব্দবোৰ ওলট পালটকৈ দিয়া থাকিব। এইটো কি কৰিব, শুদ্ধকৈ বা সঠিককৈ সজোৱাব লাগিব। এইটো আমি আলোচনা কৰিম। তাৰপিছত আলোচনা কৰিম মিলামিলি, এইটো আমি আলোচনা কৰিম। তাৰপিছত আলোচনা কৰিম ইছম ফেইল হৰফ, অৰ্থাৎ ইছমুন ফেইলুন হৰফুন। এইটো গ্ৰামাৰ হয়, এই গ্ৰামাৰটো আমি আলোচনা কৰিম। এইটো 100% ফাইনেল পৰীক্ষাত কমন থাকে। তাৰপিছত আমি আলোচনা কৰিম মাজি মজাৰে আমল, এইটো গ্ৰামাৰ হয়, এইটো পৰীক্ষাত থাকে, এইটো আমি আলোচনা কৰিম। তাৰপিছত আলোচনা কৰিম একবচন আৰু বহু বচনসমূহ, এইটো আমি আলোচনা কৰিম। তাৰপিছত আলোচনা কৰিম বাক্য ৰচনাসমূহ, এইটো পৰীক্ষাত 100% থাকে, এইটো আলোচনা কৰিম। তাৰপিছত আমি আলোচনা কৰিম সৰ্বনামসমূহ, এইটো গ্ৰামাৰ হয়, পৰীক্ষাত আহে, এইটো আমি আলোচনা কৰিম। তাৰপিছত আমি আলোচনা কৰিম ট্ৰেন্সলেটসমূহ, এইটো পৰীক্ষাত 100% কমন আহে, এইবোৰ আমি আলোচনা কৰিম। আৰু অৱশেষত যিবিলাক কোৱেশ্যন থাকে, কেতিয়াবা আহে কেতিয়াবা নাহে,
এইবোৰ কোশ্চিনৰ বিষয়ে আমি শেষত আলোচনা কৰিম। সেইকাৰণে ইয়াত দেখা আছে অন্যান্যসমূহ। এই প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে আপোনালোকে চাই থাকক আৰু আমাৰ লগত থাকক। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ইয়াৰ পিছত আমি নেক্সট ভিডিঅ'টো লৈ আহিম, যিটো গল্পৰ পৰা প্ৰশ্নসমূহ আলোচনা কৰিম। আপোনালোকে চালে গম পাব। আৰু এইবোৰ ভিডিঅ' চাই যদি আপোনাৰ উপকাৰ হয়, তেতিয়াহে আমি উপকাৰিত হ'ম। আৰু আমি 100% চিয়'ৰ যে এইবিলাক সলভ কৰিলে পৰীক্ষা একেবাৰে ভাল হোৱাৰ সম্ভাৱনা বেছি আছে।